তো না না ৰুটি খাই একে হেনে লাগছে মানে কবা গেলি গাড়ী কিখানে নেনো নাম পড়ছে হাই ফ্রেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আৰু আজি বহুত দিনৰ পিছত এটা লং ভিডিও এটা লং ব্লগ এটা কৰিবলৈ ওলাইছো আৰু মোৰ লগত আছে আদো আৰু টাইটেল আৰু থাম্বনেল চাই আজি গম পাইছে আজি আমাৰ হল সেকেন্ড এনিভাৰ্সাৰি তো এই 2 বছৰত কি হল সবখিনি আপোনালোকক কৈ আছো এতিয়া মই আহিছো আমাৰ ৰাখল থানত আহিছো আৰু আহতে আমাৰ লেটে হৈ গেল মানে কি বৰষুণ আইছিল তো সেই কাৰণে অলপমান লেট হৈ গেল তো এতিয়া ভিতৰত যাও হেৱাটো কৰো আৰু দিনটো জি কৰো সবখিনি দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক তো এতিয়া ভিতৰত যাও চিনিখিনি আবাক দিও যদি কোনোবা আছে তো এতিয়া ভিতৰত যাও দিনটো জি কৰো সবখিনি দেখুৱাই আছো চাই থাকক তো এতিয়া যাও তো বুলা নাকি ওকে কৃষ্ণ ধুনীয়া লাগছে বহুত দিনৰ মূৰত আইছো আজি তো গাইজ ৰাখল থানত আহিলো কিন্তু মানুহ এজন নাই সবতে তালা মাৰা তো সেই কাৰণে ভাবছো এটা বুদ্ধি এটা খাটৈছো এনেকে ইয়াতে হুমে দি যাও নাকি কোৱা তো এতিয়া হুমে দি যাও কৃষ্ণ 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 ডাইৰেক্ট মুঠৰ ভগৱান ইয়াতে হুমে দিলো তো ইয়াৰ পৰা এটা সেৱা কৰো কৃষ্ণ 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 মানে ৰাখল থানত আহি বিৰাট ভাল লাগে এটা মোৰ কিবা ভাল লাগে কাৰণ ইয়াতে বহুত স্মৃতিও আছে আমাৰ সৰু কালৰ বহুত স্মৃতি আছে ইয়াতে লুকা চুৰি খেলিছিলো চুৱা চুৰি খেলিছিলো এই খুটা খালো হালে যে কিবা যে কৰে ইটো এটা খুটা লৈ সিটো এটা খুটা লৈ এইবিলাক খুটা লৈ আমি আৰু খেলিছিলো আৰু খেলাবিলাক মনত পৰি যায় ইয়াতে আহিলি তো এতিয়া সেৱাটো কৰো তাৰপিছত ক'ত যাওঁ নিজেও নাজানো কিন্তু এফালে যাম এক নকওঁ ক'ত যাওঁ সেৱাটো মই কৰি উঠিলো আৰু এইফালে এইখিনি চাওক না ধুনীয়া লাগছে আগতে নাছিলেই এতিয়া দিছে ভাল লাগছে আৰু আদৈ সিফালে এই ছাতি আৰু এইফালে ধূপ জ্বলাবা গৈছে এইফালে তো তাই জ্বলক এইখিনি আৰু অলপমান বেলেগ লাগছে ৰাখল থানখন এই তাতেও দিছে দেখিছে গেট হেন টাইপৰ কৰি দিছে ভাল লগা হৈছে গোটে ধুনীয়া লগা হৈছে বঢ়িয়া আৰু এতিয়া এই ধূপ জ্বলাব আই বাটা আহি আছে তো এতিয়া ধূপ কেইডাল জ্বলক 1 লাখ লি পাৰবাৰ নাই মই গম পাইছো আৰু এতিয়া ধূপখিনি জ্বলাও পাৰাই নাই বাটা আহি আছে নহয় দে দেখিছে গাইছ কি ধুনীয়া লাগে পৰিৱেশটো ওৱাও মজা লাগে তো এতিয়া মই সেৱা কৰি ললো আৰু আমাৰ আদৈ ইফালে ফটোই উঠি আছে ফটোবিলাক চাই আছে বাপ কত চাই ফটোবিলাকে হা টগ্ৰী ফটো উঠছে আৰু মোৰ এই ৰাখল থানত আহিলি মানে বিৰাট ভাল লাগে মানে কি কম আৰু বিৰাট ভাল লাগে আৰু এই ৰাখল থানখন আমাৰ মাধৱ গুৰুজনাৰ পদৰণ্যৰে ৰঞ্জিত এই ৰাখল থানখন বৰপেটাবাসীয়ে জানে বাহিৰৰ খিনি কৈছো জনে অহা নাই ইয়াতে আহিব চাব বিৰাট ভাল লাগিব মনটো কিন্তু বিৰাট ভাল লাগে আৰু তেওঁলোক যে আহিছে তেওঁলোক গোৱালপাৰাৰ হয় বোলে তো মই দেখুৱাই দিলো ক'ত কয় কি সেৱা কৰিব লাগে গোৱালপাৰাৰ পৰা আহিছে তো ভাল লাগে আৰু তো এতিয়া যাও এঠাইত যাব লগাও আছে যদি যাও মই ভিডিঅ' কৰিম কিন্তু যি হয় ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম চাই থাকিব আৰু আজি বোলে এই কি জেঠিমাকৰ পুতেকে কিবা বোলে সাৰপ্ৰাইজ দিব বোলে কি দিয়ে কোৱা নাই কিন্তু মাত্ৰ কৈছে যে কিবা সাৰপ্ৰাইজ দিম আৰু কিবা দিয়ে মই ভাবি আছো কিবা এক্সাইটেড তাৰ মানে এক্সাইটেড হৈ আছে তাই তো এতিয়া মই যাও আৰু বাকিখিনি কথা কৈ আছো এই 2 বছৰত আমাৰ কি হ'ল কি হোৱা নাই তিতা মিঠা যি হৈছে আৰু সবখিনি কথা ক'বলৈ চেষ্টা কৰিম তো এতিয়া যাও আমি তো গাইস এতিয়া মই মোৰ প্ৰিয় ঠাইখিনিত আছো মানে ৰাখল থানৰ পৰা সেৱাটো কৰি আহি উঠি আমাৰ এই আদক ঘৰত থলো মানে কি তাই টিউশন আছিল তো ঘৰত থৈ উঠি মই আৰু ঘৰত গেলো ঘৰৰ পৰা আৰু 1 ঘণ্টামান পিছত তাই আৰু মোক ফোন কৰিলা যে মোক নিবা তো সেই কাৰণে মই নিবা আহিলো আৰু কৈছিলো ৰাখল থানত কৈছিলো যে আমাৰ এই 2 বছৰত কি হ'ল কি হোৱা নাই তিতা মিঠাৰ কথা অলপ কম বুলি ভাবছিলো আৰু তো অলপ মানে কও বেছি লম্বা নকৰো অলপ মানে কও মানে এই 2 বছৰত বহুত শিখলো মানুহক চিনি পাবা শিখলো তো এই আৰু মানে কি বিশেষকে পাপা যোৱাৰ পিছৰ পৰা বহুত মানুহক চিনি পালো বহুত মানুহক কাই কেনে বাহিৰত এখন বেলেগ মুখ লৈ থাকে ভিতৰত এখন বেলেগ মুখ লৈ থাকে তাৰ মানে ধৰবাই নৰে পিছতে গম পালো এনে থাকে আগতে মানুহ কৈছিল যে মানুহ চিনি পাবা লাগে কিন্তু পা নাছিল আমি ইমান ভাবা নাছিলো
ক'ত আৰু মানুহে কি কৰিব ভাল বুলি ভাবৰে নিজৰ মনতে ভাবছিলো পিছত মানুহ যে এনেহেন যে এটা মন থাকে পিছফালে সেইটো কথাটো এইখানে গম পালো আৰু বিশেষকে পাপা যাৱাৰ পিছৰ পৰাহে গম পালো আগৰতো চবকে সমানভাৱে চাইছিলো মোৰ মনটো ইমান সেই খেঁচা টাইপৰ নহয় সমানভাৱে চাইছিলো কিন্তু এতিয়া বুজি পালো যে নিজৰ ঘৰখনক বাদে বাকী চব মিছা কথা মা এই মই আমাৰ সৰুটো বা সেইখিনিৰ মাজতে থাকলি হ'ল আৰু 2 নম্বৰ কথা আপোনালোকে কওঁ বিয়া কৰবা তাৰপিছত গম পাবা মানুহ কেনেকুৱা না কি এইটোৱে আৰু বাকী 2 নম্বৰ কথাটো কি হ'ল কিছুমানে মোক কৈ থাকে যে এই পিন্ধবা দিছা এই ওক লৈ গৈছা বাইকে দি এই তোক লৈ গৈছা ইমান সেই নকৰবি অলপমান ভালকে ৰাখ কিন্তু মোৰ মতে দেখি যেহেতু মই আনছো আমাৰ ঘৰখনে আনছে মায়ে যিহেতু পিন্ধবা দিছে বিশেষকে মায়ে পিন্ধবা মাতো বাদ দিয়ক পাপাই পিন্ধবা দিছিল যেহেতু তো মইনো কি আৰু হয় না নহয় মায়েও পিন্ধবা দেই কাৰণ মইও পিন্ধবা দিছো যি কৰা কৰি থাক নিজে এনজয় কৰ ফুল হেপি থাক বাস সেইটোৱে তাৰ মানে কিছুমানে আছে না বিয়া হৈ আইছা চাদৰ মেখেলা একযোৰ পিন পাকঘৰৰ ভিতৰত সোমাই থাক কিন্তু মই সেইখিনি নাপালো মোৰ যি ইচ্ছা মই তাকে পাইছো সেইকাৰণে মই মানে বহুত ভাল লাগিল মায়ে যি মন তাকে পিন্ধবা পাইছো সেইখিনি হ'ব আমাৰ মায়ে তাইক কৈছে যে যি পিন্ধা পিন্ধি থাক খুলি থাক বিন্দাস আজিও টিউশন কৰিব আহিছে এই পিন্ধাইছে মায়ে কৈছে পিন্ধি যা ইজোৰা পিন্ধি যা এই গৰমত কি আৰু ইজোৰা পিন্ধি যা কি আছে তো সেইকাৰণে বেলেগৰ কথা নুশুনো আজিকালি আৰু নিজে যি পাৰো সেইখিনি কৰি যাম নিজৰ ঘৰখনৰ কাৰণে চাম আমাৰ কাৰণে চাম আছে এইটো আৰু কোনোবাই যদি গালি পাছে সাইড কাটি গুচি আহিম কাবাই যদি মৰম কৰিছে আউগে যাম আকোৱালি ল'ম সেই আৰু কাবাই যদি মৰম কৰিছে একদম জীৱন ভৰ এৰি দিম আৰু তাৰ লগতে থাকিম মানে এনেকুৱা টাইপৰ হৈছে বৰ্তমান গালি পাছে যদি মনে মনে গুচি আহিম বাছ এইটোৱে আৰু 2 নম্বৰ কথা এটা মানুহ হেল্প কৰি আছে তোমাক এতিয়া ক'ব আছিলো এটা মানে হেল্প কৰি আছে তো তাৰ নামটো কম আজিৰ পৰা 2-3 বছৰ পিছত কম যেতিয়া মই পাৰা হ'ম নামে মানুহতে ভিডিঅ'ত লৈ আহিম আৰু সি মোৰ ভিডিঅ' সদায় চাই মোৰ নিজৰে ঘৰৰ মানুহ সি সদায় চাই তাৰো মই নামটো কেতিয়াবা কম ভিডিঅ' কৰিম তাৰ পিছততো তাৰ লগত ঘূৰিয়ে থাকিম গাড়ী দি বহুত হেল্প কৰে তাক পাহেৰবা নোৱাৰো তো এইবিলাক কথা পাহেৰবা নোৱাৰি যোনে হেল্প কৰিছে তাক পাহেৰবা নোৱাৰো কেতিয়াও আৰু যোনে মানে কি অলপ অন্যায় কৰবা খোজে তাক মই পাহেৰি গৈছো ডিলিট কৰি দিছো উপায় নাই তাক ডিলিট কৰি দিছো মই ইমান আৰু ভাবি নাথাকো মানে যদি মাতিম নাম দিলে অকে বাই বাই বাছ সেইটোৱে আৰু তো মাৰে খাই আছো হয় না নহয় সেই আৰু ঘৰখন চলাব লাগব ইয়াৰ তো এতিয়া যাওঁ আৰু গধূলাৰ আয়োজনো আছে আয়োজনটো কি পিছে মই নিজে গম পানে বাবু জেঠিমাৰ পুতেক মানে মোক কৈছে যে গধূলা যাবা দিছে মানে ৱালডেনত লগ যাবা দিছে কি কৰে কি নকৰে মই একোৱে গম পাই তো গধূলা ৱালডেনত যাম কি বা নাজনো আৰু মোকো ফোন কৰিছে যে ভিন্দু আহিব তো মই কৈছো যাম দিয়া কিবা বোলে সাৰপ্ৰাইজ দিব কিবা সাৰপ্ৰাইজ দিব জীৱনৰ প্ৰথম আজি সাৰপ্ৰাইজটো পাম তাৰমানে আজিলৈকে লাইফত সাৰপ্ৰাইজ পাইয়ে পোৱা নাই তো এতিয়া যাওঁ এই ঠাইখিনি বিৰাট ভাল লাগে খুব ধুনীয়া বতাহ আহিছে আৰু এই কথাখিনি যে ক'লো এই ঠাইখিনিত কৈহে ভাল লাগছে ইমান ধুনীয়া এটা বতাহ আহি আছে ৱাও মজা 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 আৰু কাও দুখ চোখ নধৰে যাতে বাছ সেইখিনি কথা ক'লো যিখিনি মনৰ অনুভৱ সেইখিনিয়ে কৈ দিছো ভিডিঅ'ত বাছ সেইটোৱে আৰু ইমান আৰু দুখ চোখ ধৰি নাথাকিব যদি কিবা ডাইলগ কৈছো ক্ষমা কৰি দিব সৰু বুলি ভাবি বা ডাঙৰ বুলি ভাবি ওকে তো এতিয়া মানে যোনটো কথা ক'লো আমি ভিডিঅ'ত লৈ আহিম বুলি তাৰ কাৰণে এক্সাইটেড হৈ থাকবা দিয়া এক্সাইটেড হৈ থাকব যাই মোক হেল্প কৰিছে আজিৰ তাৰিখত বহুত হেল্প কৰিছে সি ল'ৰা মানুহে হয় বহুত হেল্প কৰিছে আপোনালোকে দেখা হ'ব তাক মোক কিহত হেল্প কৰিছে কিন্তু অলপ ৱেইট কৰিব লাগিব জাষ্ট 2 বছৰ বেছি নহয় 2-3 বছৰ মই যদি পাউছে যাওঁ সি আউগে লৈ আহে নহয় পাৰবাই লাগব আপুনি পাৰবাই লাগব এনেকুৱা টাইপৰ ভাল লাগে তাক ভাল লাগে বহুত উৎসাহ দিছে সি মোক তো এতিয়া যাওঁ গধূলাৰ পাৰ্টিটো কি হয় দেখি আছো চাই থাকিব তো গাইছ এতিয়া আমি আহি পালো ৱালডেন ধাবাখনত আহি পাইছো আৰু এইফালে আমাৰ আদৈ বহি আছে আৰু তাহো ক'ৰবাত গৈছে যাই উঠি মানে আমাক ইয়াতে বহি ৰাখবাইছে কি কৰি ইমান বহি আছো এনেকে ইফালে দি আছিল বৰষুণ তো সেইকাৰণে আৰু আহিছো যদিও ইফালে বৰষুণ আছে দি আছে বৰ্তমানৰ তথাপি জিকি আহি পাইছো কিবাকে তো তাহো আহিবাৰ পিছত কিবা হয় কিবা নহয় ময়ো নাজানো তো তাহো আহি পাওক তাৰপিছত বাকীখিনি কথা কৈ আছো ৰুমটো কিন্তু মজাই লাগছে কিন্তু অলপ আন্ধাৰ মুন্ধাৰ হৈছে তো বাকীখিনি কথা কৈ আছো কি অৰ্ডাৰ দিওঁ কি নিদিওঁ চবখিনি দেখি কম চাই থাকো আৰু তো গাইছ এতিয়া আহুদৈ আহি পালাক আহু দুটা এইটো হ'ল জেঠিমাকৰ পুতেক আৰু এইটো হ'ল নিজৰ ভায়েক বিকি আৰু এইফালে অংকুৰ
আহো কৈছে কি এইখান লৈ আহিছে বাপ্পা ঐ গমেই পোৱা নাছিলো হা মই ভাবছো কিয় ৰখি থাকবা দিছে এই ফুল চাও দেখি নাই কি তো মই লাইফত এইবিলাক কৰা নাছিলো আজি ফাৰ্ষ্ট টাইম ফুল কৰা নাছিলা মোৰ বা কি থোৱাকে বনাইছে খাই বনাইছে এইফালে তো ইডাল কি আৰু ইডাল কি চাও ইডাল জলদি দিব লাগে জলদি দিব লাগে ইয়াতে জলদি দিব লাগিব কেন কি কৰে বা হুন ক'ত জানে Happy anniversary. Thank you. Thank you. এইখিনি অলপ খাওঁ ৰ তো গাইজ কেকটো খাই বিৰাট ভাল লাগছে গোটেই বঢ়িয়া বঢ়িয়া আৰু ই বোলে আজি ফাৰ্ষ্ট টাইম পাইছে আজি ফাৰ্ষ্ট টাইম বিয়া কমপ্লিট কৰলা আহি মানে হা বিয়া কমপ্লিট কৰলা আহি মানে আজি ফাৰ্ষ্ট টাইম হৈছে বেলেগত যাই পাইছে না বেলেগত পাইছো না বঢ়িয়া আজি ফাৰ্ষ্ট টাইম বা আহোঁ দে ফাৰ্ষ্ট টাইম ডাঙা দে গেল চলি পাতটো উল্টা তেলতে শেষ হৈ যায় কিন্তু খাদ্যটো বেছি মানে গাইজ কি কয় ইয়াতে আহিলি ধাবাই চাবাই আহিলি মানে আমাৰ এটা বস্তুৱে প্ৰব্লেম হয় এই খাদ্য বিশ্বাসটোহে এই খাদ্য বিশ্বাসটো বৰ দিগদাৰ কিছুমান খাদ্যটো নামেই শুনা নাই আমি হা তো উল্টা পাল্টা হৈ যায় সেইকাৰণে এই ধুনীয়াকৈ বিশ্বাস দায়িত্বটো এইকে দিছোঁ এইও নাজনে আগে দিছে ময়ো নাজনো মাত্ৰ এটাই চিনি পাওঁ চাওমিন বিৰিয়ানী এইখিনিকে চিনি পাওঁ কিবা কিবি কৈ আছে অঁ অঁ তো এই বিচাৰি লওক বাকীখিনি কিবা অৰ্ডাৰ দিয়ে পিছত দেখি আছোঁ পটাপট বিচাৰোঁ দেই ৰাতি হৈ যাব নহ'লে বাপৰে কত ৰিলছ বনায় হা খালি ৰিলছে বনাইছে টিউশ্যনৰ পৰা খাদ্য চাদ্য অৰ্ডাৰ দিয়ে এনেকৈ আমি বাহিৰত এনেকৈ আছোঁ আৰু অলপমান ভাল লাগে আৰু এইখন ধাবাৰ মানে পৰিৱেশটো ধুনীয়া লাগে ৰাহু ফটো উঠাত ব্যস্ত এইকেইটা ফটোৱে উঠি আছে বাহ কিঠুকা স্মাইল দিছে দাঁতকেইটা ওলাই আহিছে ক্লোজ আপ স্মাইল হাততো আৰু সেই আৰু তো গাইছ এতিয়া আমাৰ কোল্ড কফিটো আহি পালা কেনে লাগছে মজা না তো এতিয়া ময়ো খাওঁ অলপমান ভালে লাগছে ধুনীয়া আগতে বহুত দিনৰ পিছত খালোঁ কিন্তু কোল্ড কফি কেনে লাগছে হা বিকি বঢ়িয়া না মজা হা খাবা দিওঁতে নাখ ঠাণ্ডা তো হয় কিন্তু অৱশ্যে মানে এই কাহ চাহ এইবিলাক হৈ আছে না চৰ্দি লাগি আছে তো সেইকাৰণে ঠাণ্ডাটো খাব দিছে তো সেইকাৰণে আমি তিনিটা এনজয় কৰি আছোঁ বাকীবিলাক অলপ পিছত আহি আছে কি অৰ্ডাৰ দিছে কৈ আছোঁ মানে যি অৰ্ডাৰ দিছোঁ দাঁত ভাঙা একদম শব্দ তো কৈ আছোঁ অলপ পিছত দাঁত ভাঙা জিভা পাক খাব খোজে শব্দটো তো কৈ আছোঁ অলপ পিছত তো গাইছ এতিয়া খাদ্য আমাৰ আহি পালাক এইফালে চাওঁ এই কিবা কিবি দিছে এইকেইখনক বোলে কিবা নান বুলি কয় আৰু এইফালে ৰুটি তো এতিয়া খাওঁ না কি কোৱা খাৱাৰ কথা বাকী আৰু নাই ইয়াত তো কেনে লাগে খাই চাওঁ কথা কওঁ তো গাইছ এতিয়া খাওঁ আৰু এইফালে কি আছে বা কেনে লাগছে খাই মজা না কেনে পাইছা মজা না কেনে চালাটো কেনে চালাৰ মজা না তো গাইজ এতিয়া ময়ো কৃষ্ণৰ নাম লৈ এই খাই দিওঁ আৰু আজি বহুত দিনৰ মূৰত তেলজাতীয় বস্তু খাব ওলাইছোঁ খাওঁ বঢ়িয়া ধানা লাগছে ধুনীয়া লাগছে খাই মজা তই কথা কি খাওঁ দিছা ধাম ধুম খাইছা আৰু না 3 দিনমান ভাত চাত নাখাওঁ হেন বাইদেউ যেনকৈ খাই আছা এনকেও খাই কি খাইছে তাইৰ খা আমাৰ খাই হোৱা নাই আৰম্ভ দিলোঁ মাত্ৰকে তাই বাপ্পা ঐ আগতে মানে হামলা দিছা
চবৰে পৰা আৰু খাব পাৰিম বঢ়িয়া 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 তো গাইছ এটা কথা কওঁ এই যে নান যে আছে নান বুলি যে কৈছোঁ আৰু সেইফালে ৰুটি আছে তো নান আৰু ৰুটি খাই একে হেনে লাগছে মানে ক'ব গ'লে গাড়ী সেইখানে নেনো নাম পৰছে সেইফালে মাৰুতিও কিবা কিবি এইবিলাক নাম পৰছে সেই আৰু চব চাথেঙাই কিন্তু নামবিলাক বেলেগ বেলেগ তো ঠিক তেনেকৈ এইখানক কয় নান আৰু সেইখানক কয় ৰুটি এইখানক কয় ৰুটি তো সেই একেই কথা খাই একে হেনে লাগছে কিন্তু এইখিনি অলপ জ্বালা পাইছোঁ গোটেই বাপ্পা অত্যাধিক জ্বালা পাইছোঁ একটো ভালে গৈছে হা আৰু খাবি তো এইখিনি শেষ কৰোঁ আহোঁ হামলা দি একদম শেষে কৰিছে মই সেই একলাই আছোঁ তো ময়ো খাওঁ ফটাফট এখন মানে নান খাবা আছে তো এইখন নানো খাই চেষ্টা কৰি থৈ দিওঁ তো গাই চেলিব্ৰেশ্যনটো কৰি এতিয়া আমি ঘৰ আহি পালোঁ আৰু বিৰাট ভাল লাগিল আৰু এনেকুৱা যে কিবা এটা চেলিব্ৰেশ্যন কৰি মই লাইফত ভাবা নাছিলোঁ পুৰা একদম ছাৰপ্ৰাইজ কৰি ফেলছে মোক সঁচাই ক'লোঁ আৰু এই চেলিব্ৰেশ্যন মানে কি কেক চেক যে এইবিলাক আনলা চব আহাৰ জেঠি মাইকৰ পুতেক অংকুৰ বুলি যে ক'লোঁ সি আনছে তো এতিয়া ময়ো অলপমান ঘৰৰ কাৰণে কিবা কিবি লৈ আছোঁ মানে কি মই বাহিৰত যদি কিবা এনেকৈ চেলিব্ৰেশ্যন কৰোঁ ঘৰৰ কাৰণে অলপমান কিবা নহয় কিবা লৈ আহোঁ আচলতে মই এই ধাবাই চাবাই খাই বিৰাট বেয়া পাওঁ সঁচাই ক'লোঁ ধাবাই চাবাই খাত কৰি ঘৰত আনি অলপ বেছিকৈ মাংস আনি চেলিব্ৰেশ্যনটো কৰা বেছি ভাল চব মানে একেলগে লগ হৈ খাই ভাল লাগে না কি কয় খাৱা জুতি মজাই বেলেগ আৰু এতিয়া আমাৰ আদৈ মাংসখিনি ধুব এইখিনি লৈ আহিছোঁ অলপমান কেনে লাগিল খাই আৰু সেইকাৰণে অলপমান আনিছোঁ ময়ো নাখাওঁ মানে কি ডাক্তৰে মোক খাবাই হাক দিছে তথাপিও অলপমান খাইছোঁ উপায় নাই আজি আৰু চেলিব্ৰেশ্যন কৰিলোঁ আৰু অলপমান আৰু কি ক'ম আৰু ক'ব লগা ভাষা নাই আজি বিৰাট ভাল লাগিল সঁচাই ক'লোঁ মই লাইফত মানে এনেহেন চেলিব্ৰেশ্যন কৰা নাছিলে কেক চেকিবিলাক কাটাই নাছিলোঁ লাইফত কটা নাছিলোঁ কেনেহেন কি আৰু এই যে কিবা নান না কি যে দিলা অৰ্ডাৰটো দিলোঁ সেই ৰুটি বুলিতো ভাবা নাছিলোঁ নান মানে ৰুটিহেনে আৰু একে ৰুটি নান একেহেনে পাইছোঁ মই খাই অলপ দাঁত হেন পাইছোঁ সেই আৰু মাংসখিনিৰ নামটো কি আছিলে মুখতে নাহে মাংসখিনিৰ নাম মুখতে নাহে আৰু জ্বালা জ্বালা কি জ্বালা ৰাতিপুৱা হাগলি গম পাম আৰু কেনেহেন লাগে কি খালো গম পাম আৰু তো এতিয়া এই ৰান্ধক তাৰপিছত মই বাকীখিনি কথা কৈ আছোঁ কেনেকুৱা লাগে অলপমানতো চাকি চাবা লাগব উপায় নাই অলপ হ'লেও খামেই আজি দিনটো মই তেল খাইছোঁ ডাক্তৰে মানে কি মোক তেল খাব হাক দিছে মানা কৰিছে তো সেইকাৰণে খোৱা নাছিলোঁ আজি একমাহৰ মূৰত এনেকৈ পুৰা একদম চটকি থকা তেল খাইছোঁ গোটেই ইমান দিনে খাই নাছিলোঁ পানী দি ৰান্ধি থাকে বেছি দি অলপমান তেল দি তো আজি খালোঁ আৰু কালিৰ পৰা নাখাওঁ আৰু তো এতিয়া তাতে আগত দেখি যাই ব্যায়াম কৰোঁ এই ৰান্ধক আৰু অলপমান খাম কেনে লাগে আপোনালোকক জনাম না কি কয় ৰাইজ তো এতিয়া মই ব্যায়াম কৰোঁ মাজু মামাও আহি পেলাক সেইকাৰণে ভাতখিনি সাজি দিলাক আৰু মাজু মাই ভাত চাত খাই যাই থাকিব আৰু মানে বৰষুণৰ দিন না তো কিখান বৰষুণ আহে হিচাপ নাই আৰু মাও আহি পেলাক মায়ে মানে গধূলাই গৈছিল পুৰণ ঘৰত মানে খুৰাহঁত গৈছিল তো এতিয়া আহি পেলাক তো অলপ পিছত ভাতখিনি খাম আমিও তো গাইছ মাজু মাই খাই গ'ল এতিয়া মাক অলপমান এই খাবা দিওঁ কিন্তু মায়ে আচলতে এই বেছি নাখাবি নাংমান খা শকতে দেখোন বেছিকৈ লৈছা অলপমান খা মানে কেছটো কি হ'ল মাৰ অলপ চুগাৰৰ অলপ প্ৰব্লেম আছে না তো নৰ্মেল বৰ্তমান একো নাই চুগাৰ টুগাৰ নৰ্মেল কিন্তু তথাপি মিঠাটো খাব লাগে এই মিঠা না তে খাই দি নাংমান খাই দি একো নহয় দে মজা তো এতিয়া ময়ো ভাতখিনি খাওঁ আমাৰো খাটছে দালি মাংস কতে মাংস ক'ত হয় ইফালে কৰাহীত আছে মাংসটো সাজি আছে তো সেই আৰু এতিয়া ভাতখিনি খাওঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে বাই বাই সকলোৱে ভালদৰে থাকিব ইয়াৰ পিছত কি ভিডিঅ' মই নাজানো কিবা নহয় কিবা এটা দি থাকিম তো আশীৰ্বাদ কৰিব অলপ যাতে ভাল হয় দিনবিলাক এই কামনা কৰিলোঁ আৰু আশীৰ্বাদ কৰিব ৰাখিব গাইছ তো এতিয়া আমি ৰাখিলোঁ বাই বাই গুড নাইট সকলোৱে ভালদৰে থাকিব বাই বাই